Dear students, আমি আজি question number 2 অনুশীলনী 8.1 or question number 2 start কৰিম আৰম্ভ কৰিম আমাৰ প্ৰবলেমটো কি দি আছে question number 2 চিত্র 8.13 পৰা 10p - 4r নিৰ্ণয় কৰা সো এটো হৈছে আমাৰ 8.13 চিত্র এই চিত্র পৰা আমাৰ কি কৰিব লাগে 10p - 4r সো 10p - 4r এতিয়া এইটো দিয়া আছে আমাৰ 90 ডিগ্ৰী দেন 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হৈছে অতিভুজ আৰু p যদি ধৰো এইটো যদি p ধৰো তেনেহলে এইটো হ'ব লম্ব আৰু এইটো হ'ব ভূমি আকৌ যদি r কোণটো ধৰো r কোণটো ধৰিলে এইটো যেতিয়া ধৰিম তেতিয়া এইটো হ'ব আমাৰ লম্ব আমাৰ অতিভুজটো ফিক্স থাকিব কাৰণ এইটো 90 ডিগ্ৰী 90 এর অপোজিটটো ফিক্স এটো ফিক্সড ধ্ৰুব সো এইটো আমাৰ ফিক্স থাকিব অকল লম্ব আৰু ভূমিটো চেঞ্জ হ'ব তো প্ৰথমতে আমি এইটো বাহু আমি নাজানো এইটো বাহু বাহিৰ কৰিলো এইটো বাহু কিমান হ'ব সলিউশন ইয়াত কি দিয়া আছে আমার দিয়া আছে PQ = 12 cm PQ = 12 cm PR = 13 cm 13 cm আমি এইটো বাহিৰ কৰিম এইটো হৈছে আমাৰ 90 ডিগ্ৰী 90 এর অপোজিটটো আমাৰ হাইপোটেনাস অতিভুজ বুলি কোৱা হয় আৰু এটা বেস ভূমি আৰু এটা আমাৰ লম্ব হ'ব এতিয়া পাইথাগোৰাছ উপপাদ্য মতে আমি কি জানো পাইথাগোৰাছ উপপাদ্য মতে a2 স্কয়ার = a2 স্কয়ার + a2 স্কয়ার সো আমি চিত্ৰৰ পৰা কি লিখিব পাৰো চিত্ৰৰ পৰা আমি পাও কি পাও আমি PR স্কয়ার = PQ স্কয়ার + QR স্কয়ার সো এইটো হ'ব আমাৰ অতিভুজ স্কয়ার = লম্ব স্কয়ার + ভূমি স্কয়ার সো PR কি দিয়া আছে PR আমাৰ দিয়া আছে 13 স্কয়ার PQ দিয়া আছে 12 and QR দিয়া না এইটো আমি বাহিৰ কৰিম 169 এটি হ'ব 144 আৰু QR জেনে আছে তেনে থাকক ইয়াৰ লগত কথা বতৰা ক'ব নালাগে কাৰণ বেছি কথা বতৰা ক'লে ই বেয়া পাব পাৰে আৰু এনসাৰটো মিস্টেক হ'ব পাৰে এই কাৰণে এর আমি জেনে তেনে ৰাখি দিছো এইটো আমি বাও পিনে আনিছো 144 সো QR স্কয়ার = এইটোৰ পৰা এইটো মাইনাস কৰিলে আমি 25 পাম যেন লাগিছে 9 এর পৰা 4 গলে 5 6 এর পৰা 4 গলে 2 1 এর পৰা 1 গলে 0 0 লিখার কোনো দরকার নেই সো QR = √25 and QR = 25 মানে 5 হ'ব গটে কিটা আমি এবাৰ লিখি লৈছো আমি কি পালো এই দুটা তো আমাৰ দিয়াই আছে চিত্ৰৰ পৰা therefore PQ কি দিয়া আছে 12 cm দিয়া আছে and PR দিয়া আছে 13 cm আৰু আমি এই মাত্ৰ পালো QR দিয়া আছে QR পালো দিয়া নাই আমি এই মাত্ৰ বাহিৰ কৰিলো QR পালো আমি 5 cm এতিয়া আমাৰ টেনশন লোৱাৰ কোনো দৰকাৰই নাই প্ৰথমতে আমি 10p বাহিৰ কৰিম যেতিয়া 10p বাহিৰ কৰিম এইটো কোণৰ কথা কৈছে এইটো কোণ যেতিয়া ধৰিম এই কোণৰ বিপৰীত বাহুটো হ'ব লম্ব তো এইটো তেতিয়া লম্ব হৈ যাব লম্ব মানে কি লিখা যায় আৰু 90 এর অপোজিটটো বিপৰীত বাহুটো এটো হাইপোটেনাস অতিভুজ গতে এইটো হ'ব আমাৰ অতিভুজ অতিভুজক আমি এইচৰ দ্বাৰা বুজাই দিও
হাইপোটেনাস ইংলিশত কি আৰু ইংলিশ টাৰ্ম বিলাক মুখস্থ ৰাখিবা কাৰণ হায়াৰ ক্লাছত গলে এই অতিভুজ লম্ব এইবিলাক কথা নাহে তেতিয়া অকল ইংলিশটোৱে ক'ব গতিকে এতিয়াৰ পৰা অলপ অলপ কৰি প্ৰেক্টিস কৰি থাকা এতিয়া আমাৰ এইটো হ'ব ভূমি কাৰণ আমি পি কোণটো ধৰিছো এইটো হ'ব আমাৰ ভূমি ভূমি পালো ভূমি মানে বি লিখা হয় তেতিয়া আমি যদি এইটো কোণ লম তেতিয়া অপোজিটটো লম্ব হ'ব আৰু এইটো ভূমি এইটো তো ফিক্স থাকিব ফার্স্ট আমি 10p বাহিৰ কৰিম 10p দেখা যাওক কি হয় 10 মানে লম্ব বাই ভূমি দিস ইজ লম্ব বাই ভূমি লম্ব বাই ভূমি লম্ব মানে p and ভূমি মানে b and আকৌ আমি p মানে কি লিখিব পাৰো qr লিখিব পাৰো ইচ্ছা কৰিলে qr আৰু b মানে ভূমি এটো আমি লিখিব পাৰো pq পাম এটা qr ৰ ভ্যালু কিমান দিয়া আছে 12 সেন্টিমিটাৰ আৰু pq মানটো কি দিয়া আছে pq এয়া pq qr ৰ ভ্যালু দিয়া আছে আমাৰ 5 সেন্টিমিটাৰ এটো 5 সেন্টিমিটাৰ দিয়া আছে আৰু pq ৰ মান দিয়া আছে 12 সেন্টিমিটাৰ এই কেটা আমি বঢ়িয়াকৈ চাই বহাই দিলো এতিয়া সব আমাৰ কি হয় আমি এতিয়া একন হয় আমাৰ 5/12 থাকিব এইটো এই দুটা মিলি 5/12 হৈ গ'ল এতিয়া আমি কি কৰিম r কোণটো বাঢ়ি কৰিম r কোণটো যেতিয়া এজুম কৰিম এতিয়া আমি আকৌ এটা নতুন সেম ফিগাৰ আৰু এটা বনাই লম এইটো আমি আকৌ একে ছবি আমি চিত্ৰ আৰু এটা বনাই লম একে ধৰণৰ এতিয়া আমাৰ কথা হ'ল প্ৰথমটো আমি p কোণটো ধৰিছিলো তেতিয়া সেই সময়ত এটো লম্ব হৈছিল আৰু এটো তো ফিক্স থাকিব অতিভুজটো আৰু ভূমি এটো হৈছিল এইবাৰ যদি আমি এইটো কোণ ধৰো এইটো কোণ ধৰিলে আমাৰ কট r দিয়া আছে এইটো কোণ যেতিয়া আমি ধৰিম এইটো হ'ব তোমাৰ লম্ব এইটো আমাৰ লম্ব হয় এই কথাটো সদায় মনত ৰাখিব লাগিব যেটো কোণ ধৰিবা তাৰ কোণৰ বিপৰীত বাহুটো লম্ব হ'ব আৰু 90 ৰ অপোজিটটো বিপৰীতটো আমাৰ অতিভুজ হ'ব গতে এইটো হ'ব লম্ব আৰু এইটো হ'ব তেতিয়া ভূমি ভূমি এইটো হৈ যাব এইটো তে এইটো হ'ব অতিভুজ যেনে আছে তেনে থাকিব অতিভুজ এইটো লম্ব হৈ গ'ল এতিয়া আমি cot r বাহিৰ কৰিম cot r মানে b/p b মানে ভূমি and p মানে লম্ব so ভূমি আমাৰ ইয়াত কিমান আছে qr আৰু লম্ব মানে দিয়া আছে pq qr কি আছে qr ৰ মেজারমেন্ট আমি কি জানো qr 5 সেন্টিমিটার and pq আমি কি জানো pq 12 সেন্টিমিটার সো ইটো আমাৰ কি হ'ল cot r ৰ মান হৈ গ'ল তো 10r আৰু cot r দুটাই আমি পালো এতিয়া বঢ়িয়াকৈ আমি এনসারটো বাহিৰ কৰিম এতিয়া আমি কি কৰিম যেটো দিয়া আছে এটো আমি মাপি লৈছো এতিয়া 10p - cot r 10p - cot r 10p মানে আমি কি পাইছো 5/12 বঢ়িয়া আৰু cot r কি পাইছো একে পাইছো 5/12 মস্তি একদম 5/12 দুটা একে হৈ গ'ল ক্যান্সেল যাব आंसर হ'ব আমাৰ 0 এইটো আমাৰ বঢ়িয়া 0 आंसर হৈ গ'ল সো 10p - cot r आंसर কি হ'ল 0 সো এইটো আমি এটা ফিগাৰতে কৰিব পাৰো না হলে দুটো কৰিব পাৰো এটা ফিগাৰত কেতিয়া কনফিউজ লাগিব পাৰে দুটো বনালে কি প্ৰবলেম আছে এইটো আমাৰ নাম্বাৰ 2 হৈ গ'ল এতিয়া আমি আৰু এটা ধুনিয়া প্ৰবলেম লৈ আছো যদি sin a = 3/4 হয় তেন্তে cos a আৰু tan a উলিওৱা সো sin এর মানটো কি দি আছে 3/4 তাহলে cos a আৰু tan a কি হ'ব এটা আমি বাইর কৰিব লাগে তে আমাৰ অলপ টেনশন লওয়া নাই টেনশন লব আমি নাজানোয়ে
গতিকে আমি অতি জলদি অতি ধুনীয়াকৈ এনসার বাহিৰ কৰি আছো ইয়াত কি দিয়া আছে sin a equal to 3/4 so sin মানে আমরা কি জানো p/h p মানে কি কয় লম্ব বাই অতিভুজ লম্ব বাই অতিভুজ মানে sin থিটা হয় আমি জানো sin a equal to p/h so এতিয়া আমি এইবিলাক আৰু বাদ দিও বাদ দি আমি কি কৰো 3/4 equal to p/h লিখিলো তাহলে 3/4 equal to p/h এতিয়া আমি কি কৰিম মানে তহত দুটা অলপ জায়গা চেঞ্জ কৰা 3 টু গানি ইয়াত থৈ দিও h টু ইয়াত দি দিও অলপ মিলাপ্ৰীতিত হেৰি কৰি দিও এই h টু আমি ইয়াত দিলো আৰু 3 টু তার তলত দি দিলো বাস বঢ়িয়া মিছলি জায়গা চেঞ্জ কৰিছে ই ইয়াত আহিছে 3 টু আমি তাত দি দিছো এতিয়া ইয়াৰ সমান আমি এটা কে ধৰু দুটা ইকুৱেল আমি এই দুটাৰ সমান কে ধৰি ললো এতিয়া কি পাওয়া গল h/4 equal to k p/3 equal to k পালো so h equal to 4k and p equal to 3k h equal to 4k 40 পিনে প্রোডাক্ট কৰি দিয়ে 4k p equal to 3k so আমি কি পালো h পালো মানে অতিভুজ পাই গৈছো আৰু লম্ব পাই গৈছো 3k এতিয়া আমাৰ কি লাগে ভূমি so আমি এটা ত্ৰিভুজ বনাও এনে ধৰা পৰিব পদ কি আছে so এতিয়া আমি আৰু এটা ত্ৰিভুজ বনালো a b c এতিয়া আমাৰ কোণটো দি আছে a কোণ মানে ইটু বুজাইছে এটু মানে ইয়াৰ অপোজিট কি হ'ব বিপৰীত বাহুটো লম্ব হ'ব আৰু এটু হৈছে 90 ডিগ্ৰী অপোজিটটো অতিভুজ হ'ব সো আমি অলপো টেনশন লওয়া নাই টেনশন লব আমি নাজানে অতি ধুনীয়াকৈ আনসার ওলাই যাব এটু যদি লম্ব হয় এটু অতিভুজ হয় এটু কি হ'ব ভূমি দেখা দেখি ইয়াৰ পদ যাব ই ইয়াতে থাকিব সো এতিয়া আমি কি পালো এই কোন অপোজিটটো লম্ব হয় লম্ব মানে p কি পালো আমি 3k পাইছো এই মাত্র আমি ইয়াৰ পৰা পাই গলো আৰু h মানে হাইপোটেনাস অতিভুজ h পালো আমি 4k এতিয়া আমাৰ টেনশন আছে eb কি হ'ব এইটো এটা সমকোণী ত্ৰিভুজ b কোণটো 90 ডিগ্ৰী এইটো যদি সমকোণী ত্ৰিভুজ হয় তেনেহলে আমি পাইথাগোৰাছ উপপাদ্যটো ইউজ কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম এইটো হ'ব অতিভুজ এইটো লম্ব এইটো ভূমি সো পাইথাগোৰাছ উপপাদ্য মতে আমি চিত্ৰৰ পৰা কি পাও চিত্ৰৰ পৰা পাও কি পাও ac স্কয়ার ইকুয়াল টু ab স্কয়ার প্লাস bc স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার আর লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ac মানে কি আছে ac মানে 4k স্কয়ার and ab দিয়া নাই ab আমি বাহিৰ কৰিব লাগে আমি উলিয়াম ab আৰু bc কি দিয়া আছে bc মানে 3k স্কয়ার সো ইটো হ'ব 4 স্কয়ার means 16k স্কয়ার ab স্কয়ার যেনে আছে তেনে বহি থাক ইয়াৰ লগত মাপ গণ নকৰো 3 স্কয়ার মানে 9k স্কয়ার এটো বঢ়িয়াকৈ লেফট সাইডত লৈ আহো তো এইফালে কিবা এটা কাম আছে এই কাম কৰাৰ কথা কৈ ইয়াক লেফট সাইডত থৈ দিলো এটো হল আমাৰ ab স্কয়ার তে আমি কি পাম এটোৰ পৰা এটো মাইনাস কৰিলে 7 হ'ব যেন লাগিছে তাৰ বাহিৰে একো নহয় সো ab স্কয়ার আমি কি পালো 7k স্কয়ার হলো therefore আমি কি পালো ab স্কয়ার ইকুয়াল টু 7k স্কয়ার এতিয়া আমাৰ ab এর মানটো কি হ'ব √7k স্কয়ার ইকুয়াল টু √7k আমি ab বঢ়িয়াকৈ পাই গলো ab কি পালো √7k এতিয়া আমি অলপ টেনশন লোৱা নাই এই কেইটা আমি বঢ়িয়াকৈ বাহিৰ কৰিব পাৰিম therefore আমি কি পালো এখানে আমি ইয়াত লিখি লৈছো ab এই মাত্ৰ পালো ই গৰমে আছে ঠাণ্ডাই হোৱা নাই ab পালো
√7k BC আমি কি পালো BC পালো ইটো 3k পাই গৈছো আগতে দিয়া আছিল প্ৰশ্ন মতে আৰু AC আমি কি পাইছো 4k এইবিলাক আমাৰ নিজা বস্তু এতিয়া আমি বঢ়িয়াকৈ এনসার বাইৰ কৰিম এনসার কাৰ কথা বিচাৰিছে cos A এইটো এই কোণ বুজাইছনে এইটো লম্ব এইটো তো অতিভুজ আৰু এইটো ভূমি এতিয়া আমি cos A বঢ়িয়াকৈ বাহিৰ কৰিম cos মানে কি b/h b মানে ভূমি আৰু h মানে অতিভুজ ভূমি মানে কি আছিল √7k আৰু অতিভুজ কি আছিল 4k এই k বঢ়িয়াকৈ কেনসেল যাব আমাৰ কি থাকিব হাতত 7/4 পাই গলো এইটো আমি cos এর মান পাই গলো এতিয়া আমি tan এর ওচৰত গৈছো tan এ আমাক কি কয় tan এর কথাখিনি আমি শুনিব লাগে tan মানে কি p/b তোমালোকে সদায় p/b এইবিলাক বেছি মনত ৰাখিবা নহলে হায়াৰ ক্লাছত আকৌ লম্ব ভূমি এইবিলাক জঞ্জাল লাগি যাব tan A p/b p মানে হৈছে লম্ব this is লম্ব বাই ভূমি ইয়াত লম্ব কিমান আছে 3k হৈছে লম্ব আৰু ভূমি কি হল ভূমি হৈছে √7k so this is 3/√7 এই দুটা আমাৰ মান পাই গলো so শেষত আমি কি পালো এটো অলপ বঢ়িয়াকৈ লিখি দিছো শেষত কি পালো cos A √7/4 আৰু tan A কি পালো tan A পাই গৈছো আমাৰ tan A 3/√7 এই দুটা আমাৰ এনসার সো আশা কৰো ছাত্র ছাত্রী সকলে ভালকৈ বুজি পাইছা যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ